নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে এইটো ভিডিঅ'ৰ জৰিয়তে দুটা আপডেট আপোনালোকক দিব বিচাৰিছো প্ৰথমতে আপডেটটো দিব বিচাৰিছো এনআইএছৰ আজিৰ হিয়াৰিঙৰ আপডেট আৰু দ্বিতীয়তে আজি যি সকল প্ৰাৰ্থী শিক্ষা বিভাগৰ অফিচলৈ গৈছিল নিজৰ গ্ৰেভিয়েন্স দাখিল কৰিবলৈ সেই সম্পৰ্কে আপোনালোকক তথ্য দাঙি ধৰিব বিচাৰিছো তেওঁলোকৰ পৰা পোৱা খবৰ যিখিনি খবৰ পাইছো আপোনালোকক সেইখিনি দাঙি ধৰিব বিচাৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব প্ৰথমতে আহিছো এনআইএছৰ যেটো আজি এটা গুৰুত্বপূৰ্ণ হিয়াৰিং আছিল আৰু সেই হিয়াৰিংটো ইতিমধ্যে সমাপ্ত হৈছে গুৱাহাটী হাইকোৰ্টত আৰু সেই গুৰুত্বপূৰ্ণ হিয়াৰিংটো হৈ গৈছিল আৰু এনআইএছৰ ফালৰ পৰা মনদীপ কালা ছাৰ উপস্থিত আছিল আৰু চৰকাৰী পক্ষৰ ফালৰ পৰা আজি দেৱজিৎ শইকীয়া ছাৰ তেনেকৈ উপস্থিত নাছিল গতিকে সুন্দৰ আৰ্গুমেন্ট চলাৰ পিছত মহামান্য জাজ মহোদয়ে সকলো আৰ্গুমেন্টস কমপ্লিট হোৱা বুলি কৈ নেক্সট আকৌ এটা ডেট ঘোষণা কৰিছে অহা ফ্ৰাইডে শুনানি হ'ব আকৌ আৰু সেইদিনা ফাইনেল এটা জাজমেন্ট ওলাব আজি মহামান্য জাজ মহোদয়ে কৈছে যে আৰ্গুমেন্টস গোটেইখিনি কমপ্লিট হোৱা বুলি কৈছে আৰু আৰ্গুমেন্ট হতে গোটেইখিনিয়ে শুনিলে গতিকে এতিয়া চৰকাৰী পক্ষৰ ফালৰ পৰা ক্লেৰিফিকেশনস দুটা আহিব আছে ইউডাইছৰ ওপৰত আৰু এছএমচিৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টৰ ওপৰত চৰকাৰী পক্ষৰ ফালৰ পৰা ক্লেৰিফিকেশন বিচাৰিছে আৰু সেই ক্লেৰিফিকেশনটো মানডে আগত হয়তো মানডে দিব লাগিব আৰু সেইদিনা জাৰ্জে বস্তুখিনি চাই কিনে অৰ্ডাৰছ এটা পাছ কৰিব এইখিনি হল এনআইএছৰ আজিৰ আপডেট আৰু যিসকলে স্পেচিয়েলি যিসকলে এনআইএছৰ প্ৰাৰ্থীৰ নাম মাৰ্কছ থাকিও নিজৰ আবেদন কৰা ডিষ্ট্ৰিক্টত নাম অহা নাছিল অৰ্থাৎ মেৰিটত নাম অহা তেওঁলোকৰ মাৰ্কছে কভাৰ কৰিছিল কিন্তু তেওঁলোকে আবেদন কৰা ডিষ্ট্ৰিক্টত তেওঁলোকৰ নাম অহা নাছিল যাৰ কাৰণে প্ৰাৰ্থীসকল হতাশ হৈ পৰিছিল আৰু আজি এনআইএছৰ কিছুসংখ্যক প্ৰাৰ্থী শিক্ষা বিভাগৰ অফিচলৈ গৈছিল আৰু তেখেতসকলৰ পৰা জানিব পৰা মতে বিভিন্ন কাৰণত তেওঁলোকৰ নাম অহা নাছিল কিছুমানৰ ইউডাইছৰ কিছু প্ৰবলেম আছিল আৰু কিছুমানৰ ইউডাইছৰ প্ৰবলেম নাছিল যদিও হে বাকি যি আদাৰ্স ডকুমেন্টস আছিল হে আদাৰ্স ডকুমেন্টছৰ কিছু খেলিমেলি আছিল আৰু মই এজন প্ৰাৰ্থীৰ পৰা জানিব পৰা মতেই তেখেতৰ কি হৈছিল যে এছএমচিৰ যিটো মানে কি ৰিপৰ্ট সেই ৰিপৰ্টটো সাবমিট কৰা নাছিল অৰ্থাৎ প্ৰাৰ্থীজনে জয়নিং লেটাৰটো সাবমিট কৰিছিল কিন্তু এছএমচিৰ পৰা পোৱা যিটো ৰিপৰ্ট আছিল সেই ৰিপৰ্টটো সাবমিট কৰা নাছিল বুলি তেখেতে কৈছিল আৰু সেই প্ৰবলেমটোৰ কাৰণে তেখেতৰ নাম অহা নাই বুলি কৈছিল আৰু এতিয়া হেতু তেও সাবমিট কৰাৰ পিছত নেক্সট যিখন সেকেন্ড প্ৰভিশনাল মেৰিট লিষ্ট ওলাব সেইখনত নাম আহিব বুলি কৈছে আৰু চাকৰিৰ কাৰণে তেও এলিজিবিলিটি আহিব বুলি কৈছে গতিকে এইখিনি আৰু যিসকল প্ৰাৰ্থীয়ে এছএমচিৰ পৰা ৰিপৰ্ট অৰ্থাৎ ৰিপৰ্ট মানে এইটোৱে যে আপুনি জয়নিং কৰাৰ পিছত এছএমচিৰ ফালৰ পৰা যিটো ৰিপৰ্ট দিব সেই ৰিপৰ্টটো সাবমিট কৰিব লাগিব আজি তেখেতে তেনেকৈ জনাইছে আৰু তেখেতসকলে সেই এছএমচিৰ যিটো ৰিপৰ্ট আছিল সেই ৰিপৰ্টটো সাবমিট নকৰাৰ কাৰণে তেখেতসকলৰ নামটো অহা নাই বুলি কৈছিল আৰু এতিয়া হেতু তেওঁলোকে সাবমিট কৰিব দিছে সাবমিট কৰাৰ পিছত তেখেতসকলৰ নাম আহিব বুলি কৈছে বিভিন্নজনৰ বিভিন্ন সমস্যা থাকিব পাৰে আমি বহুতৰ লগত কানেক্ট হ'ব পৰা নাই বা আমি দুটা ইনফৰমেশ্যন পাইছোঁ কিছুমানৰ ইউডাইছৰ খেলিমেলি আছে আৰু কিছুমানৰ হয়তো মই যিটো খবৰ কথা পাতিলোঁ তেখেতে জনোৱা মতে যে তেখেতে বাকি সকলোখিনি ডকুমেন্টছে সাবমিট কৰিছিল ইউডাইছ সাবমিট কৰিছিল বা আদাৰ যিখিনি ডকুমেন্টছ আছিল সেইখিনি সাবমিট কৰিছিল কিন্তু এছএমচিৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো সাবমিট নকৰাৰ কাৰণে তেখেতৰ নামটো অহা নাই বুলি কৈছিল আৰু এতিয়া তেখেতক সেই এছএমচি ৰিপৰ্টটো এই দুই দিনৰ ভিতৰতে সাবমিট কৰিব দিছে যিকেইন ডেট ঘোষণা কৰিছে আৰু তাৰ পিছত সেকেন্ড প্ৰভিশনাল মেৰিট লিষ্টত তেখেতৰ নাম আহিব বুলি কৈছে সেইখিনি তথ্য আমি প্ৰাৰ্থীজনৰ মুখৰ পৰা জানিব পাৰিছো গতিকে আজি আপডেট এইখিনি আছিল আৰু এনেকুৱা ইনফৰমেশ্যন আপোনালোকক নিশ্চয় দিয়াৰ কাৰণে চেষ্টা কৰিম আজিলৈ সামৰণি মাৰিছো ধন্যবাদ